বহুত প্ৰশ্ন আহি থাকে মোলৈ যে মই এক্সাৰচাইজ কৰিব নোৱাৰোঁ, মোৰ সময় নহয়, ৰাতিপুৱা লৰালৰিকৈ ওলাই যাব লাগে, গতিকে সময় কৰিব নোৱাৰোঁ, বহুত ব্যস্ততা, গতিকে মই কি কৰোঁ? মই এক্সাৰচাইজ নকৰিলেও ক্ষীণাব পাৰিমনে? বা মই অকল ডায়েটহে কৰিম, ডায়েট কৰিলে ক্ষীণামনে? এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন মোলৈ আহি থাকে। বিশেষকৈ আহে সেই প্ৰশ্নটো যিটো হয় যে মই এক্সাৰচাইজ নকৰিলেও ক্ষীণামনে? বা মই এক্সাৰচাইজ নকৰিলেও নিজৰ শৰীৰৰ ৱেইট কমাব পাৰিমনে? এনেকুৱা ধৰণৰ প্ৰশ্ন মোলৈ প্ৰায় সদায়েই অহাৰ নিচিনা। গতিকে এইটো এটা বৰ ডাঙৰ প্ৰশ্ন যে এক্সাৰচাইজ নকৰিলেও আমি সুন্দৰকৈ থাকিব পাৰিম নে নোৱাৰিম? থাকিব পাৰিম, একো ডাঙৰ কথা নহয়, বহুত মানুহে এক্সাৰচাইজ নকৰে। কিন্তু কথাটো হৈছে এক্সাৰচাইজ কৰিলে তাৰ উপকাৰিতা কি কি, আৰু এক্সাৰচাইজ নকৰিলে কি কি আমাৰ সমস্যাৰ সৃষ্টি হ'ব, সেই কথাখিনি আমি জানিব লাগিব। এখন ভাল ডায়েট, এটা ভাল লাইফষ্টাইল অত্যন্ত জৰুৰী, খুব জৰুৰী সেইটো কথা। যে আপুনি যিমানেই যি নকৰক, এটা ভাল লাইফষ্টাইল আৰু এখন ভাল ডায়েট যদি নহয়, তেনেহ'লে কেতিয়াও নিজৰ শৰীৰৰ ওজন কমাব নোৱাৰে, সেইটো একদম ধুৰুপ। কিন্তু এক্সাৰচাইজটো কিমান জৰুৰী সেই বিষয়ে আজি আমি কথা পাতোঁ। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে, মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছোঁ যে ৱেইট লছ কৰিবৰ বাবে বা ওজন কমাবৰ বাবে এক্সাৰচাইজ কৰাটো বৰ জৰুৰী নেকি? মই ক'ব বিচাৰোঁ যে চাওক, বহুতে এক্সাৰচাইজ নকৰাকৈও ওজন মানুহৰ কমায়, নিজৰ শৰীৰৰ ফেট কমায়। কিন্তু কথাটো হৈছে যেতিয়া চবতকৈ ডাঙৰ কথা হৈছে যে দিনটোৰ ভিতৰত 1 ঘণ্টা এক্সাৰচাইজ কৰাটো ডাঙৰ কথা নে বাকী 24 ঘণ্টাৰ বাকী 23 ঘণ্টা আপুনি নিজকে ইটো নাখাম, সিটো নাখাম, এইটো নকৰিম, সেইটো নকৰিমক নিজকে মনটো বান্ধি ৰখাৰো ডাঙৰ কথা। মই ভাবোঁ যে দিনটোৰ 24 ঘণ্টা নিজকে বাকী 23 ঘণ্টা নিজকে বান্ধি ৰখাটো আটাইতকৈ ডাঙৰ কথা। সেইকাৰণেই এক্সাৰচাইজ কৰিব লাগে, কাৰণ এক্সাৰচাইজ কৰাৰ লগে লগে আপুনি মানসিকভাৱেও সবল হৈ পৰে কিছুমান কাম কৰিবলৈ বা কিছুমান ডায়েট কৰিবলৈ। গতিকে এক্সাৰচাইজ কৰাৰ লগে লগে আপোনাৰ শৰীৰৰ কিছু এক্সট্ৰা কেলৰিও বাৰ্ণ হয়। যেনেকৈ আমি উশাহ নিশাহ লওঁতে বা আমাৰ দৈনন্দিন যিখিনি আমাৰ কাজ, যিখিনি আমাৰ কৰ্ম, সেইখিনি কৰোঁতে আমাৰ যিখিনি শৰীৰৰ কেলৰি বাৰ্ণ হয়, আৰু এক্সাৰচাইজ কৰাৰ লগে লগে তাতকৈ অধিক কেলৰি বাৰ্ণ হয়। গতিকে আপোনালোকে যিটো কেলৰি ডেফিচিয়েট ডায়েট খাই থকা হয়, তাত আৰু প্ৰভাৱ পৰে, আৰু সেই ডায়েট চাৰ্টখনত বেছি বস্তু নকমালেও হৈ যায়। নৰ্মেলি আমি যিখিনি আহাৰ আমি গ্ৰহণ কৰোঁ, সেইখিনি খালেও যথেষ্টখিনি আমি ৱেইট লছ কৰিব পাৰোঁ। গতিকে সেইকাৰণে খুবেই জৰুৰী এক্সাৰচাইজ কৰাটো। বহুতে এক্সাৰচাইজ নকৰি খোৱা কণ্ট্ৰল কৰি বা ডায়েট কৰি কমায়, কিন্তু এক্সাৰচাইজ কৰাৰ লগে লগে আপোনাৰ মনোবল খুব বাঢ়ি যায় আৰু শৰীৰত এক্সট্ৰা কেলৰি খৰচ হয়। গতিকে অকণমান সময়, বেছি সময় নহ'লেও পাৰিলেতো 1 ঘণ্টা দিয়ক, নোৱাৰিলেও 45 মিনিট সময়, আৰু সেইটো নোৱাৰিলেও আধা ঘণ্টা সময় অন্ততঃ শৰীৰটোক দিয়ক। অন্ততঃ কিবা এটা যিটোৱে আপোনাৰ ভাল লাগে। যদি যোগ কৰি ভাল লাগে যোগ কৰক, যদি জিম গৈ ভাল লাগে জিমলৈ যাওক, যদি খোজকাঢ়ি ভাল লাগে খোজকাঢ়ক, যদি দৌৰি ভাল লাগে দৌৰক, যদি স্কিপিং কৰি ভাল লাগে তেনেহ'লে সেইটো কৰক। কিবা এটা অন্ততঃ আধা ঘণ্টা সময়, অতি কমেও আধা ঘণ্টা সময়, মইতো কওঁ যে 1 ঘণ্টা সময় দিব লাগে। যদিও 1 ঘণ্টা নোৱাৰে তেতিয়াহ'লে অন্ততঃ 45 মিনিট সময়, নোৱাৰিলেও অন্ততঃ 30 মিনিট সময় নিজৰ শৰীৰটোক দিয়ক, এক্সাৰচাইজ কৰক। আৰু এক্সাৰচাইজ কৰাৰ লগে লগে আপোনাৰ মনোবল ইমান বাঢ়ি যাব যে আপোনাৰ যিকোনো বস্তু খাবলৈ যিটো ক্ৰেভিংছ হয়, সেই ক্ৰেভিংছটো লগে লগে নোহোৱা হৈ যাব। আৰু নিজৰ মনোবল বঢ়াৰ লগে লগে আপুনি ডায়েট কৰিব পাৰিব, নিজকে এটা শুদ্ধ পথত ৰাখিব পাৰিব। ইয়াৰ লগতে মই কেইটামান কথা ক'ব বিচাৰোঁ, যিকেইটা খুব নৰ্মেল কথা, বেছিক কথা, যিখিনি মানি চলিলে আপোনাৰ শৰীৰৰ ওজন কমোৱাত আপুনি যথেষ্ট সোনকালে অগ্ৰগতি হ'ব, আপুনি সোনকালে কৰিব পাৰিব। সেইকেইটা হৈছে, প্ৰথমটো হৈছে যে যিকোনো সময়তে ঘৰত ৰন্ধা খাদ্য খাওক। কেতিয়াও বাহিৰৰ পৰা অনা পেকেজিং ফুড খাবলৈ বাদ দিয়ক। যি ঘৰতে বনোৱা, যিকোনো ঘৰতে বনোৱা, খুব সাধাৰণভাৱে খুব চিম্পলকৈ বনোৱা, ঘৰত বনোৱা খাদ্য খাবলৈ লওক। আৰু যিমান স্পাইচ, যিমান মছলা আপুনি সেই খাদ্যবস্তুত দিব, সেই মছলাবোৰ যাতে ঘৰতে তৈয়াৰী কৰা হয়। তেনেকুৱা ধৰণৰ ঘৰত তৈয়াৰ কৰা মছলাৰে যেতিয়া খাদ্যবস্তু ৰান্ধিব, তেতিয়া খাদ্যবস্তুখিনি খুব ভাল হয়, আৰু বজাৰৰ পৰা অনা গুড়ি মছলাখিনিত আন কিছু বস্তু মিলোৱা থাকে বুলি যিটো ভয় থাকে, সেইটো নোহোৱা হয়। আৰু সেইটো এটা প্ৰধান কথা। আৰু কিছুমান কথা আছে, যেনেকৈ সৰু সৰু টিপছ,
সেইটো হৈছে ৰাতি সোনকালে খাবলৈ লওক। ৰাতি আমি ডিনাৰ যিটো কওঁ, যিটো আমাৰ ৰাতিৰ আহাৰ কওঁ, সেইটো খুব সোনকালে খাবলৈ লওক, যাতে আপুনি ৰাতিৰ আহাৰ খোৱাৰ 2 ঘণ্টাৰ পাছতহে শুবলৈ যায়। 2 ঘণ্টা যাতে আপোনাৰ হাতত থাকে, তেনেধৰণে ৰাতিৰ আহাৰ খাওক। ৰাতিৰ আহাৰ পাতলকৈ খাওক। আৰু ৰাতিপুৱা শুই উঠি যিটো আমাৰ ব্ৰেকফাষ্ট, পুৱাৰ আহাৰ কৰা হয়, সেইটো খুব ভালকৈ কৰক। সেইটোত মনত ৰাখিব, সেইটোত যাতে ফাইবাৰ থাকে, প্ৰটিন থাকে, আপোনাৰ কাৰ্বহাইড্ৰেট থাকে, চব যাতে থাকে। আৰু আপোনাৰ যিখন খাদ্যৰ তালিকা, সেই তালিকাখনত সদায় মনত ৰাখক যাতে সকলো বস্তু থাকে, তাত যাতে কোনো বস্তু ড্ৰপ হৈ নাযায়। কাৰণ যিকোনো বস্তু এটা আপোনাৰ যেতিয়া খাবলৈ আপুনি এৰি দিব, তেতিয়া তাৰ পৰা পোৱা যিবোৰ ভিটামিনছ, সেই ভিটামিন, যিবোৰ মিনাৰেলছ, সেইবোৰ আপোনাৰ শৰীৰত কম হ'বলৈ আৰম্ভ কৰিব। গতিকে প্ৰত্যেকটো বস্তুৱে খাওক, খুব সীমিত পৰিমাণে খাওক, যিখিনি প্ৰয়োজন সেইখিনি খাওক। লগতে পানী খাওক। এতিয়া গৰম দিন আহিছে, গৰম দিন অহাৰ লগে লগে খুবেই জৰুৰী পানী খোৱাটো। খুব আমি ঘামিম, গতিকে আমাৰ শৰীৰৰ পৰা বহুত ঘাম ওলাই যাব, বহুত পানী ওলাই যাব। গতিকে খুব ভালকৈ পানী খাওক, খুব সুন্দৰকৈ পানী খাওক। আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে যি বস্তুৱেই আপুনি খাওক, চব যাতে খুব ভালকৈ চোবাই চোবাই খায়। খুব ভালকৈ চোবাই মুখৰ লেলাৱটিখিনি যাতে খাদ্যবস্তুত লাগে, আৰু সেই খাদ্যবস্তুখিনি যেতিয়া পেটলৈ যাব, সি খুব ভালকৈ হজম হ'ব। আৰু খোৱাৰ পিছত কেতিয়াও পানী নাখাব, বিশেষকৈ ঠাণ্ডা পানী। ঠাণ্ডা পানীটো কেতিয়াও নাখাব, অকল খোৱাৰ পিছতে বুলি নহয়, ফ্ৰিজৰ পৰা ওলোৱা ঠাণ্ডা পানী কেতিয়াওৱে নাখাব। আৰু ভাত খোৱাৰ পিছত বা গধুৰ আহাৰ কৰাৰ পিছত কেতিয়াও পানী নাখাব। পানী তাৰ 45 মিনিট বা 1 ঘণ্টাৰ পাছত খাব। আৰু খাদ্যবস্তু খুব ভালকৈ চোবাই খাওক। যেতিয়ালৈকে আপোনাৰ মুখৰ লেলাৱটি খাদ্যবস্তুৰ লগত ভালকৈ মিক্স হৈ, ভালকৈ সানমিহলি হৈ পেটলৈ নাযাব, তেতিয়ালৈকে আপোনাৰ শৰীৰৰ পেটৰ ভিতৰত থকা যিডোখৰ জঠৰ অগ্নি, মানে পেটৰ ভিতৰত যিডোখৰ জুই জ্বলি থাকে, সেই জুইখিনি কেতিয়াও ঠাণ্ডা নহয়। আৰু তাৰ কাৰণেই আমাৰ এচিডিটি হয়। এচিডিটি হয়, গেছ হয়, কাৰণ খাদ্যবস্তু আমাৰ ভালকৈ হজম নহয়। গতিকে মনত ৰাখিব, পেটৰ যিকুৰা জুই, এচিডিটি আচলতে বৈজ্ঞানিক ভাষাত সেইটো এচিডিটি, কিন্তু আমাৰ এনেও আমাৰ কোৱা হয় যে জঠৰ অগ্নি, মানে জঠৰ মানে পেটত এক অগ্নি থাকে বুলি কোৱা হয়, যিখিনি অগ্নিয়ে আপোনাৰ খাদ্যবস্তু হজম কৰায়। গতিকে সেই অগ্নি অকল শান্ত কৰিব পাৰে মুখৰ লেলাৱটিয়েহে। গতিকে কেতিয়াও লৰালৰিকৈ ইফালে এবাৰ চোবাই সিফালে এবাৰ চোবাই গিলি নিদিব। খুব ভালকৈ চোবাওক আৰু খুব সুন্দৰকৈ খাদ্যবস্তু আনন্দেৰে উপভোগ কৰক। মনত ৰাখিব, প্ৰত্যেকটো খাদ্য বস্তু আপুনি উপভোগ কৰিবৰ কাৰণেহে। তাক উপভোগ কৰক, লৰালৰি নকৰিব, খুব সুন্দৰকৈ খাওক। মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হ'ব। মোৰ এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে, তাৰ বাবে ধন্যবাদ।